রাস্তা প্রায় আমার শেষেই হ'ব হাজো সমষ্টিত আচলতে কি জানেনে আমি চবতছে বেয়া ৰাস্তাকেইটা আমাৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা বাছি দিয়া হৈছে বহুত জেগাত কি হৈছে অলপমান ভাল ৰাস্তাও দিয়ে বা আমাৰ ইমান বেয়া ৰাস্তা আপুনি এইটো চাব পাৰে যিটো ঔটলৈ গৈছে সকলোৱে পিপনিকেইটা নহয় মানে আপোনাক ৰাস্তা বুলিবলৈ ভয় লাগিব এই বাট পথ ইমান মানে বৰষুণ দিলে যে মানে আপোনাৰ শ্লাইডিং হৈ যাব ওপৰৰ পৰা তললৈকে ডাইৰেক্ট নামি যাব গতিকে ৰাস্তাৰ কাম শেষ হোৱা মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হোৱা উন্নতিৰ প্ৰথম পদক্ষেপটোৱে হৈছে ৰাস্তা কিমানটা ৰাস্তা আজি উদ্বোধন কৰিলে আজিতো 4 নম্বৰ চলিছে আচ্ছা কমল সিং নাৰ্জাৰী এটা বিধায়িকা আংগুলত তাক লৈ এটা বেয়া মন্তব্য কৰিছে আপুনিও এগৰাকী বিধায়িকা আমি ক্ষেত্ৰত আচলতে কি কণ্ডেম কৰিছোঁ সেইটো আমাৰ ফালৰ পৰা কণ্ডেম কৰা হৈছে আচলতে এজন বিধায়কক ৰাইজৰ প্ৰতিনিধি ৰাইজৰ তেনেকুৱা জনপ্ৰতিনিধিৰ মুখত ইমান অশুভ বাক্য শোভা নাপায় আৰু সকলোৱে কণ্ডেম কৰিছে আৰু ক্ষমা নকৰোঁ বুলি মহিলা সমাজে কৈছে গতিকে হয়তো মানে তেখেতে পশ্চাতাপ কৰিছে নে মই নাজানো কিন্তু বহুত বেয়া লাগিছে এনেকুৱা ধৰণৰ বাক্য আমাৰ লগৰ বিধায়িকাৰ বিৰুদ্ধে কৰাটো তেখেতৰ শোভা নাপায় তেখেতে ইমান ছিনিয়ৰ ব্যক্তি এজন উই ৰিয়েলি কণ্ডেম কৰিছে তেওঁলোকক আমি এটা MG এনৰেগাৰ আমাৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ হাৰ্ট এই ভঠেলি খোলা তাৰ শুভ উদ্বোধন হ'ল আৰু শুভ উদ্বোধন কৰিলে আমাৰ হাজো উন্নয়ন খণ্ডৰ বিষয়ে লগত তেখেতৰ লগতে আছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সামিনেশ্যন কণ্ট্ৰলাৰ ডক্টৰ ধ্ৰুৱজ্যোতি চৌধুৰী ডাঙৰীয়া আৰু দুইজনৰ উপস্থিতিত আজি এই MG এনৰেগাৰ এই কামটো শুভ উদ্বোধন কৰা হয় এনৰেগাৰ জৰিয়তে আপুনি কিমান আচলতে কাম হাতত পাইছে চাওক বৰ্তমান যদি আমি ডেভেলপমেণ্ট আনিব লাগে গ্ৰাম্যাঞ্চলত তেতিয়াহ'লে MG এনৰেগাটোৱে আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ প্ৰপাৰ ইউটিলাইজেশ্যনৰ জৰিয়তে কিন্তু ইয়াক যদি প্ৰপাৰ ইউটিলাইজেশ্যন কৰা হয় তে এনৰেগাৰ দ্বাৰা আমি মানে সৰ্বাংগীন উন্নয়ন কৰিব পাৰোঁ এনৰেগাত বহুত ক্ষেত্ৰত দুৰ্নীতিও হৈছে কিন্তু আপোনাৰ এইটো এৰিয়াত কেনেকুৱা এনৰেগাত দুৰ্নীতি হৈছে মানে আচলতে দুৰ্নীতিটো অলপ বেলেগ ধৰণৰ বস্তু আৰু ডেভেলপমেণ্টটো বেলেগ ধৰণৰ বস্তু আমি ডেভেলপমেণ্টৰ বিষয়ে কথা ক'ম দুৰ্নীতিটোতো মই যিমান কাম কৰিছোঁ মইতো প্ৰায় 2.5 কোটি 3 কোটি টকাৰ MG এনৰেগাৰ কাম কৰিলোঁ আমিতো দুৰ্নীতি কৰা নাই বা আমি যিবিলাক কমিটি বনাই দিছোঁ তেওঁলোকক আমি দুৰ্নীতি কৰিব দিয়া নাই কাৰণ এনৰেগাটো হৈছে ৰাইজৰ দ্বাৰা পৰিচালিত আচলতে আৰু ৰাইজখনক যদি বিশ্বাসত ৰাখি পেলাই কামখিনি কৰা হয় তেতিয়াহ'লে এনৰেগাত দুৰ্নীতি কেতিয়াও হ'ব নোৱাৰে